2024 চনৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখত এন্ট্ৰেন্স পৰীক্ষা ৰিগাৰ্ডিং নতুন নোটিছ প্ৰকাশ কৰিছে। কেণ্ডিডেটৰ পৰীক্ষা পষ্টপন কৰিছে অৰ্থাৎ বাতিল কৰিছে। ইতিমধ্যে অফিচিয়েলি নোটিছ প্ৰকাশ কৰিছে আৰু নোটিছখন আমাৰ হাতত আহি পৰিছে। ইয়াতে উল্লেখ কৰিছে ডেট ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ ডেট মেনশ্যন কৰি দিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব যিখন নতুন নোটিছ প্ৰকাশ কৰিছে পৰীক্ষা ৰিগাৰ্ডিং সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে সেইখিনি এতিয়া জনাই দিব। 1 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2024 চনৰ এএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা পষ্টপন কৰিছে। 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখত পৰীক্ষা হ'ব বুলি কৈছিল আগতে যেতিয়া নতুন নোটিছ প্ৰকাশ কৰিছিল সেই নতুন নোটিছত উল্লেখ কৰিছিল যে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখত পৰীক্ষা হ'ব, কিন্তু এতিয়া ছেপ্টেম্বৰ মাহৰ 22 তাৰিখত পৰীক্ষা নহয় কাৰণ পষ্টপন কৰিছে। এতিয়া কেণ্ডিডেটৰ ডেট এটা দি দিব, ৰিচিডিউল দিব। ৰিচিডিউল যেতিয়া দিব তেতিয়া তাৰিখটো মেনশ্যন কৰি দিব, অৰ্থাৎ উল্লেখ কৰি দিব যে কেণ্ডিডেটৰ পৰীক্ষা কেতিয়া হ'ব আৰু নতুনকৈ ফ্ৰেছ এডমিট কাৰ্ড ৰিলিজ কৰিব। সেই এডমিট কাৰ্ডৰ ডেটটো মেনশ্যন কৰি দিব, কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব, তাৰপিছত পৰীক্ষা কেতিয়া হ'ব এইখিনি ডেট পিছত দিব, ইয়াতে জনাই দিছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, যিসকলে এতিয়ালৈকে এএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপখন লোৱা নাই এতিয়া ল'ব পাৰিব, কাৰণ বহুত দিন সময় পাব কেণ্ডিডেট। এই এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপখন যিখন আছে সেই কিতাপখনত ইংৰাজী, গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আছে। 1500 প্লাছ সলভ কুৱেশ্যন এনচাৰ আছে। এই কিতাপখন অসমীয়াত পাব আৰু ইংলিছতো পাব। ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীও ল'ব পাৰিব আৰু অসমীয়া মাধ্যমৰ ছাত্ৰীয়ে ল'ব পাৰিব, কাৰণ এএনএমত অনলি ছোৱালী এডমিশ্যন ল'ব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, এডমিট কাৰ্ডৰ ডেট যেতিয়াই ফিক্স কৰিব আৰু পৰীক্ষাৰ যেতিয়াই ডেট ফিক্স কৰিব অৰ্থাৎ ৰিচিডিউল দিব তেতিয়াই কেণ্ডিডেটক ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এই কিতাপখন ল'বলৈ কাম কৰিব, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ নাম্বাৰ থাকিব, সেই হোৱাটছআপত কণ্টেক্ট কৰি এই কিতাপখন ল'ব পাৰিব। ই বুক হয়, পেমেণ্ট হোৱাৰ পিছতে লগ এই কিতাপখন লাভ কৰিব। ইতিমধ্যে বহুত কেণ্ডিডেট এই ই বুক লৈ সেল্ফ ষ্টাডি কৰি আছে। ইয়াতে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে ইংৰাজী, গণিত আৰু বিজ্ঞানৰ। ইতিমধ্যে বহুতেই কিনি সেল্ফ ষ্টাডি কৰি আছে। এবাৰ বহুত কম্পিটিশ্যন হৈছে, কাৰণ বহুত কেণ্ডিডেটে এপ্লাই কৰিছে। বহুত কেণ্ডিডেটৰ সপোন নাৰ্ছ হোৱাৰ, চৰকাৰী নাৰ্ছ হ'ব বিচাৰে, চৰকাৰী কলেজত পঢ়িব বিচাৰে, কাৰণ চৰকাৰী কলেজত পঢ়িলে বহুত কম খৰচতে কোৰ্ছ কমপ্লিট কৰিব পাৰিব। ঘৰত কোনো ধৰণৰ প্ৰব্লেম নহয় পইচাৰ, কিন্তু প্ৰাইভেটত এডমিশ্যন ল'লে বহুত খৰচ হয়। সেইকাৰণে বহুতে এতিয়া এই কিতাপখন লৈ সেল্ফ ষ্টাডি কৰি আছে। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি এই কিতাপখন প্ৰস্তুত কৰা হৈছে। কিতাপ ল'বলৈ কাম কৰিব, এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ আছে, যোগাযোগ কৰক।